মন দি চোৱা হে এই হে শব্দটো আমি কেনেকৈ ইউজ কৰোঁ লিখিত ভাষাত আমি কেনেকৈ পঢ়িব লাগে উচ্চাৰণ কৰোঁ আৰু কিন্তু আমি গাঁৱলীয়া ভাষা বা আমি কথিত ভাষা যোনটো তাকে গাঁৱলীয়া ভাষাত আমি কেনেদৰে কওঁ তাকে মই শিকাম গতিকে এইটো চোৱা এই হেটো মই দিছোঁ ইয়াৰ ইফালে ইয়াত মই দিম লিখিত ভাষাত আমি কেনেদৰে তাক পঢ়িব লাগে আৰু ইয়াত আমি এনে সাধাৰণ ভাষা আমি গাঁৱলীয়া বা কথিত ভাষাত আমি কেনেদৰে কওঁ তাকে মই বুজাম আৰু ইয়াৰ পিছত তলত আমি এটা হিন্দী বাক্য দিম আৰু সেই বাক্যটোকে লিখিত ভাষাত এবাৰ বুজাম আৰু কথিত ভাষাত বুজাম আকৌ তলত কি কৰিম তাৰ অৰ্থটো মই অসমীয়াত তোমালোকক বুজাই দিম বুজি পাইছানে গতিকে আজি ভিডিঅ'টো খুব ইন্টাৰেষ্টিং ভিডিঅ' হ'বলগীয়া আছে তোমালোকে মনোযোগেৰে চাবা এতিয়া ভিডিঅ'টো আৰম্ভ হ'ব আসাম ইণ্ডিয়া এডুকেশ্যন তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন এতিয়া আৰম্ভ কৰোঁ প্ৰথমে দিছোঁ চোৱা হে এই হেকে ইয়াৰ লিখিত ভাষাত আমি কিতাপত যেনেকৈ লিখা থাকে তেনেকৈ আমি পঢ়োঁতে ইয়াকে উচ্চাৰণ কৰোঁ হে এইটো অসমীয়াত লিখি দিছোঁ হে কিন্তু আমি কথিত ভাষাত যোনটো গাঁৱলীয়া ভাষাত আমি কি কওঁ হাই বুলি কওঁ বুজি পাইছানে যেনে উদাহৰণস্বৰূপে মই বাক্য দিছোঁ চোৱা वहाँ पे एक लड़की है এই বাক্যটোকে আমি লিখিত ভাষাত এনেকৈ পঢ়ো वहाँ पे एक लड़की है সেম পঢ়ো হয় নহয় কিন্তু আমি কথিত ভাষাত কেনেকৈ পঢ়ো वहाँ पे एक लड़की है তোমালোকে নিশ্চয় শুনি পাইছা চাগে ইয়াৰ অৰ্থ হ'ল তাত এজনী ছোৱালী আছে চোৱা ওহা ইয়াত অহাটো দিছোঁ কিন্তু কথিত ভাষাত কি হৈ গ'ল অহাই আছে কিন্তু লিখিত ভাষাটো অহা কিন্তু এই হেটো চোৱা এই হেটো আৰু এই হেটো আমি কথিত ভাষাত হাই বুলি কৈ দিলোঁ কিন্তু লিখিত ভাষাত হে আছে এতিয়া বুজি পাইছানে কথাটো এই বাক্যটোৰ অৰ্থ হ'ল তাত এজনী ছোৱালী আছে এতিয়া তোমালোকে এনে বহুত কেইটা এনেকা শিকিবলৈ পাবা চোৱা মই আকৌ এটা শব্দৰে বুজাই আছোঁ ইয়হ ইয়াৰ লিখিত ভাষাত আমি পঢ়োঁ ইয়হ কৈ কিনে কিন্তু কথিত ভাষাত আমি কি পঢ়োঁ ইয়ে চবেই আকৌ একে হেৰি নকৰে দেই কিছুমানে বেলেগো কয় চোৱা এটা বাক্যৰে বুজাইছোঁ ইয় মেৰা হাত হে এই বাক্যটোৰ লিখিত ভাষাত কি বুলি কোৱা হ'ব চেম ক'ব ইয় মেৰা হাত হে কিন্তু আমি কথিত ভাষাত আমি ঘৰত এনে কেনেকৈ ক'ম ইয়ে মেৰা হাত হে এইটো ইয়হটো ইয়ে হৈ গ'ল ইয়ে বুলিহে আমি ইউজ কৰোঁ এই বাক্যটোৰ অৰ্থ হ'ল এইখন মোৰ হাত বুজি পাই আছানে তোমালোকে ইয়াত চোৱা এই ইয়হটো এইটো হ'লগৈ ইয়ে হৈ গ'ল এইটো মই তলত চিন দি দিছোঁ চোৱা দাগ দি দিছোঁ কথিত ভাষাত ইয় হৈ গ'ল কিন্তু লিখিত ভাষাত ইয়হে থাকে বুজি পাইছানে ঠিক তেনেকৈ কিছুমান হিন্দী শব্দ আছে যি লিখিত ভাষা আৰু কথিত ভাষাৰ উচ্চাৰণ একে থাকে কিন্তু আচলতে উচ্চাৰণ হ'ব লাগিছিল বেলেগ এনেকুৱাও কিছুমান শব্দ আছে যিটো দুটাতে লিখিত আৰু কথিত ভাষাটো একে থাকে কিন্তু হ'ব লাগিছিল বেলেগ যেনে মই দিছোঁ চোৱা মে এই মেটো কেনেকৈ মে হ'ব এই মেটো কেনেকৈ হ'ব চোৱা ইয়াৰ উচ্চাৰণ আমি পঢ়োঁতে মে বুলি কওঁ হয় নহয় কিন্তু কথিত ভাষাটো কি কওঁ ইয়াক মে বুলিয়ে কওঁ কিন্তু এইটো হ'ব লাগিছিল কি অলপ চিন্তা কৰি চাবা হ'ব লাগিছিল এই মেটো হ'ল কেনেকৈ মই বুজাই আছোঁ চোৱা মেটো হ'ল ম যোগ ঐ যোগ উঙ হৈ কিনি এই মেটো হৈছে কিন্তু এনে সাধাৰণতে মে যোনটো এইটো হ'ল ম যোগ এ আমি কওঁ দুটাকেই ম বুলিয়ে কওঁ আমি পঢ়োঁতে দুইটাকেই মে বুলিয়ে পঢ়োঁ হয় নহয় কিন্তু হ'ব লাগিছিল মই হ'ব লাগিছিল কথা আমি অসমীয়াৰ আমাৰ হিচাপত আমি নিজে যদি ইয়াত মৌ বুলি ক'ব লাগিছিল বুজি পাইছানে আকৌ এটা শব্দ দিছোঁ চোৱা হমাৰা এই শব্দটোৰ উচ্চাৰণ আমি কৰোঁ হমাৰাই কৰোঁ কিন্তু কথিত ভাষাত ইয়াক কিছুমানে চবে আকৌ একে সমান উচ্চাৰণ নকৰে দেই কিছুমান ঠাই অনুসৰি বেলেগ বেলেগ কৰে ইয়াৰ ঘৰুৱা ভাষাত আমি হমাৰা বা
হামৰা বুলি কওঁ কিন্তু এনে হ'লগৈ হমাৰা যেনে মই উদাহৰণস্বৰূপে এটা বাক্য দিছোঁ চোৱা হমাৰা ঘৰ গাঁও মে হে ইয়াৰ অসমীয়া অৰ্থ স্পেলিংটো কি কয় উচ্চাৰণটো হ'ব হমাৰা ঘৰ গাঁও মে হে কিন্তু আমি কথিত ভাষাত কি কওঁ হামাৰা বুলি কওঁ লিখিত ভাষাত কোৱা হয় হমাৰা কিন্তু আমি কথিত ভাষাত কওঁ হামাৰা যেনে ইয়াৰ অৰ্থ হ'ল আমাৰ ঘৰ গাঁৱত এতিয়া বুজি পাইছানে তোমালোকে চোৱা মই ভালকৈ বুজাই দি আছোঁ তোমালোকক আকৌ বুজাই আছোঁ চোৱা এইটো চোৱা বাট আৰু অৰে দুটা শব্দ একেলগে দিছোঁ চোৱা বাট আৰু অৰে ইয়াৰ আমি লিখিত ভাষাত উচ্চাৰণ কৰোঁ বাট আৰু অৰে এনেকৈ কৰোঁ হয় নহয় কিন্তু আমি কথিত ভাষাত কি বুলি কওঁ বাটু আৰু আৰে বাটক আমি বাটু বুলি কওঁ যেনে উদাহৰণস্বৰূপে অৰে তুম কেছে বাত কৰতে হো এই বাক্যটোক আমি লিখিত ভাষাত কেনেদৰে কম সেম কম অৰে তুম কেছে বাত কৰতে হো হয় নহয় হো বুলি কওঁ কিন্তু কথিত ভাষাত আমি কেনেকৈ কম अरे तुम कैसे बात करते हो এনেকৈ আমি কথাটো কওঁ বহুতে বেলেগ বেলেগ কয় দেই ইয়াৰ অৰ্থটো হ'ল গৈ ঐ তই কেনেকৈ কথা কৈ আছ কথাটো বুজি পাইছানে ইয়াত চোৱা এই চাৰিটা বাক্যত চোৱা ইয়াত লিখিত ভাষাত কি আছে অৰে ইয়াৰ অসমীয়াটো আমি ইয়াত পঢ়োতে আমি অৰে বুলি কওঁ কিন্তু আমি কথিত ভাষাত আৰে বুলি কওঁ বুজি পাইছানে এই বাট বাট দিছোঁ নহয় এই কলা চিন দাগটো এই বাটক আমি পঢ়োতে বাট বুলি কওঁ কিন্তু আমি কথিত ভাষাত ঘৰুৱা ভাষাত আমি কি কওঁ বাটু বুলি কওঁ বুজি পাইছানে অৰেটো আৰে বুলি কওঁ বাট আমি শব্দটো বাটু বুলি কওঁ হুকে আমি কথিত ভাষাত হ বুলি কওঁ বুজি পাইছানে হুকে আমি হ বুলি কওঁ কিন্তু আমি এনে কিতাপত পঢ়োতে আমি কি কওঁ হু কিন্তু কিতাপৰ ভাষাটোকে লিখিত ভাষা বুলি কোৱা হয় আৰু যোনটো আমি ঘৰত ব্যৱহাৰ কৰোঁ তাকে কথিত ভাষা বুলি কোৱা হয় বুজি পাইছানে এতিয়া আজিৰ এই সৰু ভিডিঅ'টো কেনেকৈ লাগিল তোমালোকে মোক কমেণ্ট কৰি ক'বা আৰু কিবা নজনা যদি তেতিয়াহ'লে মোক সুধিবা দেই আজি বেছি দীঘল নকৰোঁ বহুত ভাগৰ লাগিছে মোৰ আজি ইমানতে সামৰি মাৰিছোঁ দেই